মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইউনিট টেষ্ট 2 ইয়াৰ কাৰণে ইম্পৰ্টেণ্ট ব্ৰড কোৱেশ্চনবিলাক মই তোমালোকক বুজাই দি আছো তোমালোকে এইবিলাক ফলো আপ কৰিবা এইবিলাক পৰীক্ষাত সোধা হ'ব ভালদৰে তোমালোকে প্ৰেক্টিছ কৰিবা চাইছা তোমালোকে এক্সাৰসাইজ 9.1 ইয়াত এটা শৰ্ট কোৱেশ্চন তোমালোকৰ সোধা হ'ব পূৰণফল উলিওৱা এটোৰ কাৰণে তোমালোকে কৰিবা কি 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ এইকেইটা প্ৰেক্টিছ কৰিবা এই চাৰিটা প্ৰেক্টিছ কৰিবা তোমালোকে তাৰ পিছত তোমালোকৰ সৰল কৰা যে আছে সৰল কৰা তোমালোকে এই 4 নম্বৰ কথা কৈছো 1 নম্বৰটো তাৰ পিছত 3 নম্বৰটো আৰু এই 3 নম্বৰ যে আছে 3 নম্বৰৰ 1 নম্বৰটো তোমালোকে প্ৰেক্টিছ কৰিবা গলিটো তাৰ পিছত ইয়াত আহিল তোমালোকৰ এনেকা এক্সাৰসাইজ 9.2 চাইছা তোমালোকে ইয়াৰ কোৱেশ্চন নম্বৰ 1 or 1 to কোৱেশ্চন নম্বৰ 7 to তাৰ পিছত কোৱেশ্চন নম্বৰ 5 to এই তিনটা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা তাৰ পিছত আছে নহয় 2 নম্বৰ কোৱেশ্চনটো কি কৈছে অভেদ a plus b whole square equal to a square plus 2ab plus b square ব্যৱহাৰ কৰি তলৰ বৰ্গবোৰৰ মান উলিওৱা হয়নে এটা তোমালোকে কৰিবা কি 1 নম্বৰ 3 নম্বৰ আৰু তোমালোকে 8 নম্বৰ এই তিনটা ভালদৰে প্ৰেক্টিছ কৰিবা কৰিলা নহয় তাৰ পিছত হ'ব কি তোমালোকৰ এই উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ পূৰণফল উলিওৱা আছে নহয় ইয়াৰ পৰা তোমালোকে মাত্ৰ দুটা প্ৰেক্টিছ কৰিবা তাৰ ভিতৰত হ'ল তোমালোকৰ 1 নম্বৰ আৰু তোমালোকৰ 6 নম্বৰ একে ইজি দিয়া আছে তাৰ পিছত ইফালে তোমালোকে আহিবা সৰল কৰাৰ পৰা সিমান এটা ইম্পৰ্টেন্ট নহয় তাৰ পিছত এই যে কোৱেশ্চন নম্বৰ 8 যে আছে চাইছে নহয় 8 নম্বৰৰ ভিতৰত ইয়াত কিন্তু খুবই ইম্পৰ্টেন্ট 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ এই তিনটা তোমালোকে প্ৰেক্টিছ কৰিবা 1 2 আৰু 4 পুৰা ইম্পৰ্টেন্ট তাৰ পিছত ইফালে আহা গোটা আকৃতিৰ দৃশ্যায়ন আছে নহয় তোমালোকৰ এইটো 10 নম্বৰ পেজ নম্বৰ 10 ইয়াৰে তোমালোকৰ এই চাৰ্টটো যে আছে এই চাৰ্টৰ পৰা তোমালোকৰ এটা কোৱেশ্চন সোধা হ'ব তোমালোকে এই চাৰ্টটো পঢ়িবা তাৰ পিছত আহিল তোমালোকৰ শৰ্ট কোৱেশ্চনত দি দিছিলো নহয় যে অইলাৰ সূত্ৰটো ইম্পৰ্টেন্ট এটো পঢ়িবা কিন্তু তাৰ পিছত এক্সাৰসাইজ 10.2 ৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 দুটা আছে না এই দুটা প্ৰেক্টিছ কৰিবা 3 নম্বৰটো নালগে 1 আৰু 2 প্ৰেক্টিছ কৰিবা তাৰ পিছত এবাৰ আহা তোমালোকে পৰিমিতি চেপ্টাৰৰ এই ফৰ্মুলা বিলাক কিন্তু মুখস্থ ৰাখিবা দেই পৰীক্ষাত আহক বা নহক গোটেই জীৱনত কামত লাগে সেইকাৰণে তোমালোকে এইখিনি মুখস্থ কৰিবা মানে ফৰ্মুলা কেইটা এতিয়া আহা তোমালোকে এক্সাৰসাইজ 11.1 আছে নহয় ইয়াৰ 4 নম্বৰ কোৱেশ্চনটো তোমালোকে প্ৰেক্টিছ কৰিবা লগতে ইফালে আহা ইফালে তোমালোকে কৰিবা কি এই 10 নম্বৰটো যে আছে খুবই ইম্পৰ্টেন্ট তাৰ পিছত ইফালে গৈ তোমালোকৰ 14 নম্বৰটো যে আছে ইও খুবই ইম্পৰ্টেন্ট এই তিনটা অংক পুৰা ইম্পৰ্টেন্ট তোমালোকে প্ৰেক্টিছ কৰিবা এবাৰ আহা তোমালোকে এইটোত সুঙ্গা এক্সারসাইজ 11.2 11.2 কোশ্চেন নম্বৰ 1 কোশ্চেন নম্বৰ 3 আৰু কোশ্চেন নম্বৰ 6 এই তিনটা খুব ধুনিয়াকৈ প্ৰেক্টিছ কৰিবা 1 3 আৰু 6 হৈছে তাৰপিছত গল তোমাৰ এখিনি এইটোৰ তোমালোকৰ Question number 3 নম্বৰটো প্ৰেক্টিছ কৰিবা 5 নম্বৰটো প্ৰেক্টিছ কৰিবা আৰু লগতে তোমালোকে কৰিবা কি 9 নম্বৰটো এই তিনটা খুব ইম্পৰ্টেন্ট আকৌ কৈ দিছো তোমালোকৰ 3 নম্বৰ 5 নম্বৰ আৰু 9 নম্বৰ
খুবেই ইম্পৰ্টেণ্ট নাই এইখিনি তোমালোকে খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিলে তোমালোকে ইউনিট টেষ্টত খুব ধুনীয়াকৈ কভাৰেজ কৰিব পাৰিবা আৰু তোমালোকৰ এই অংককেইটা কৰোঁতে যদি কিবা তোমালোকৰ প্ৰব্লেম ফেচ কৰা তেনেহ'লে তোমালোকে কমেণ্টত লিখিবা সেই হিচাপে মই তোমালোকক ভিডিঅ' বনাই প্ৰেজেণ্ট কৰিম আৰু তোমালোকৰ কাৰণে বেষ্ট অফ লাক থাকিল আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ